সময় সলনি হ'বলৈ বেছি সময় নালাগে। এই বাক্যশাৰীৰ সৈতে এটা উদাহৰণ আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। মই ক'ম এজন ৰাজনৈতিক নেতাৰ বিষয়ে, যিজন ৰাজনৈতিক নেতাক বহুতে ক'ব বিচাৰে মোদী অফ নৰ্থ ইষ্ট। হয়, মই এই ভিডিঅ'টোত এই ৰাজনৈতিক নেতাজনৰ বিষয়ে মই বিতংভাৱে ক'বলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈ চাই যাব। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল। আমি জানো যে এটা সময়ত ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ মাত্ৰ নামমাত্ৰ চৰকাৰ হিচাপেহে আছিল, কিন্তু বৰ্তমান বিজেপি চৰকাৰে সেই নামমাত্ৰ অংশীদাৰৰ পৰা আজিৰ বৰ্তমান সময়ৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে এই বিজেপি চৰকাৰে যি দপদপনি বজাই আছে বা বজাই ৰাখিছে, এই দপদপনিৰ আচল ৰহস্যনো কি? আচলতে কাৰ চেষ্টাত, কাৰ অৱদান হিচাপে আচলতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ইমানখিনি কৰিবলৈ সক্ষম হ'ল, সেই বিষয়ে আজি মই এই ভিডিঅ'টোত কথা পাতিবলৈ চেষ্টা কৰিম। যেতিয়া 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে, তেতিয়া কিন্তু আমাৰ অসমত বা উত্তৰ পূবত বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল বা বিজেপি চৰকাৰ নাছিল। কিন্তু তাৰ পিছতে তাৰ পৰৱৰ্তী ইলেকশ্যনসমূহত দেখিবলৈ পোৱা গ'ল যে বিজেপি চৰকাৰে উত্তৰ পূবতো সেই সমানেই আচলতে আসন পাবলৈ সক্ষম হ'ল। আৰু এয়া সম্ভৱ হ'ল কেনেকৈ? এই ক্ষেত্ৰত এজন বিশেষ ব্যক্তিৰ অৱদান আছে, যিজন ব্যক্তি অসমৰ প্ৰত্যেকজন মানুহেই চিনি পায় বা সকলোৰে এজন লোকপ্ৰিয় নেতা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, এই হিমন্ত বিশ্ব শৰ্মাৰ ইমানেই বেছি অৱদান আছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰত। আচলতে এই হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ অৱদানে আজি সমগ্ৰ উত্তৰ পূবতে আচলতে এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে দপদপাই আছে বুলি ক'ব পাৰি। 2015 চনত হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ জইন কৰাৰ পাছৰে পৰা আচলতে বিজেপি চৰকাৰে উত্তৰ পূবত এক সুকীয়া পৰিচয় লাভ কৰিছে বুলি ক'ব পাৰি। 1969 চনত গুৱাহাটীৰ গান্ধী বস্তি উলুবাৰীত জন্ম লাভ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিতৃৰ নাম আছিল কৈলাশ নাথ শৰ্মা। তেখেত এগৰাকী কবি তথা লেখক আছিল। মাতৃৰ নাম মৃণালিনী দেৱী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো পলিটিকেল বেকগ্ৰাউণ্ড নাছিল। তেখেত এজন ব্ৰাহ্মণ পৰিয়ালৰ ল'ৰা আছিল। স্কুলীয়া জীৱন তেখেতে গুৱাহাটীতেই পঢ়িছিল। তাৰপিছত তেখেতে গ্ৰেজুৱেশ্যন কৰিলে কটন কলেজৰ পৰা, আৰু সেই গ্ৰেজুৱেশ্যনৰ সময়ছোৱাত তেওঁ কটন কলেজৰ 3বাৰকৈ তেওঁ জেনেৰেল ছেক্ৰেটাৰী হ'বলৈ সক্ষম হৈছিল। জেনেৰেল ছেক্ৰেটাৰী হিচাপে তেওঁ জয়ী হৈছিল। তাৰপিছত তেখেতে গুৱাহাটী গভৰ্ণমেণ্ট ল' কলেজৰ পৰা আচলতে LLB কৰিছিল। মন্ত্ৰী হৈ থকাৰ সময়ছোৱাতেই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আচলতে PhD ডিগ্ৰী তেওঁ লাভ কৰিলে। তেখেতৰ পাৰ্চনেল লাইফটোৰ ইমান গভীৰলৈ মই নাযাওঁ। মই তেখেতৰ এই ৰাজনৈতিক কেৰিয়াৰটো আচলতে ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল এই বিষয়ে মই কথা পাতিম, বা তেওঁৰ এই ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হোৱাৰ পৰা বৰ্তমান সময়ৰ ৰাজনৈতিক কেৰিয়াৰত তেওঁ যি পৰিৱৰ্তন বা যিখিনি তেওঁৰ অৱদান, এই বিষয়ে মই কথা পাতিম। তেওঁ প্ৰথমবাৰ 1994 চনত 1994ত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত আচলতে তেখেতে কংগ্ৰেছ জইন কৰিছিল। তাৰপিছতে 1996 চনত 1996ত তেখেতে জালুকবাৰী বিধানসভা সমষ্টিৰ ফালৰ পৰা আচলতে তেওঁ MLA হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। তেওঁৰ অপনেণ্ট আছিল ভৃগু ফুকন, আৰু সেই সময়ত ভৃগু ফুকনে আচলতে অগপ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আৰু সেই প্ৰথমবাৰ সেই বিধানসভা ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মাই আচলতে পৰাজয় বৰণ কৰিছিল। তেওঁ জয়ী হ'ব নোৱাৰিছিল, কিন্তু তাৰপিছতো তেখেতে হাৰ নামানিলে। আৰু সেই যে হাৰ নামানিলে, তাৰ পাছত পুনৰবাৰ 2001 চনত পুনৰ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। কিন্তু এইবাৰ খেলখন সম্পূৰ্ণ ওলোটা হ'ল। সেই ভৃগু ফুকনৰ প্ৰতিদ্বন্দ্বিতা হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ জালুকবাৰী সমষ্টিৰ পৰা আচলতে জয়ী হ'বলৈ সক্ষম হৈছিল। আৰু সেই তেতিয়াৰ পৰাই তেখেতৰ এই ৰাজনৈতিক যি
পথাৰত যি প্ৰথম খোজ বা এই যাত্ৰা আৰম্ভ হৈছিল আৰু আজিও সেই যাত্ৰা চলি আছে। মই সকলো কথা ক'ম, এই কংগ্ৰেছৰ পৰা আজিৰ যি ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে যি তেওঁ স্থান পাবলৈ সক্ষম হৈছে, এই যাত্ৰাৰ বিষয়ে মই আজি সবিশেষ জনাবলৈ চেষ্টা কৰিম। তাৰ পিছৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনৈতিক কেৰিয়াৰ ষ্টাৰ্ট হৈ চলি গ'ল। তেওঁ সেই কংগ্ৰেছৰ দিনত বিভিন্ন মন্ত্ৰী পদ পালে, স্বাস্থ্যমন্ত্ৰী হ'ল, শিক্ষামন্ত্ৰী হ'ল। লাহে লাহে পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ ঘনিষ্ঠ হ'ল আৰু এই তৰুণ গগৈ ঘনিষ্ঠ হোৱাৰ পাছতে তেওঁ এই ৰাজনৈতিক ক্ষেত্ৰখনত এটা সুকীয়া নাম অৰ্জন কৰিবলৈ সক্ষম হ'ল। আচলতে সেই সময়ত যদিও কোৱা হয় যে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছিল, কিন্তু তাৰ পাছতো যেন ক'ৰবাত নহয় ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ইমানকণ স্থান আছিল ৰাজনৈতিক পথাৰখনত, যাতে সেই দলটোৰ আচলতে মূল গুৰি ধৰোঁতা বুলি ক'ব পাৰি। বা অসমৰ যি ৰাজনৈতিক গোটেই ক্ষেত্ৰখন আচলতে তেখেতেই গোটেই হেণ্ডেল কৰি আছিল বুলি ক'ব পাৰি, বা তেখেতেই চোৱা চিতা কৰিছিল বুলি এনেকৈও বহুতে কোৱা দেখা যায়। হয়তো ক'ৰবাত নহয় ক'ৰবাত মানুহৰ মুখে মুখে এইটো কথাও প্ৰচাৰ হৈছিল যে তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী পদৰ পৰা ৰিটায়াৰমেণ্টৰ পাছতেই যেন অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই আসনখন পাবলৈ সক্ষম হ'ব বা সেই আসনখন পাব, এনেধৰণে বহুতৰ মুখে মুখে এই কথাষাৰ প্ৰচাৰ হৈছিল। ঠিক তেনে সময়তে বহু কিবা কিবি খেলি মেলিৰ সৃষ্টি হোৱা দেখা গ'ল আৰু তৰুণ গগৈদেৱে তেখেতৰ পুত্ৰ গৌৰৱ গগৈ, আৰু সেই সময়ত গৌৰৱ গগৈ দিল্লীত আচলতে জব কৰি আছিল, আৰু সেই গৌৰৱ গগৈক ৰাজনৈতিক পথাৰখনলৈ অনাৰ সিদ্ধান্ত ল'লে আৰু এনে বিভিন্ন ধৰণৰ আচলতে মতভেদ সৃষ্টি হৈছিল তৰুণ গগৈ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত। আৰু এই মতভেদে ক'ৰবাত নহয় ক'ৰবাত হিমন্ত বিশ্ব শৰ্মাৰ মনত এই ভাৱটো আনি দিলে যেন তেওঁ সেই যি মুখ্যমন্ত্ৰীৰ আসনখন পাবলৈ সক্ষম নহ'ব বা এনেকুৱা ধৰণৰ কিবা এটা তেওঁ অনুভৱ হয়তো কৰিছিলে, যাৰ ফলস্বৰূপে তাৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাক আচলতে দেখা গ'ল 2015 চনত তেখেতে আচলতে বিজেপিক জইন কৰিলে। যদিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিত জইন কৰিলে, তেওঁক বিভিন্ন দায়িত্বও প্ৰদান কৰা হ'ল, কিন্তু তেওঁক আচলতে মুখ্যমন্ত্ৰীৰ সেই আসনখন তেওঁক দিয়া নহ'ল, আৰু সেই মুখ্যমন্ত্ৰী আসনখন দিয়া হৈছিল সেই সময়ৰ বিজেপিৰ সক্ৰিয় নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। তাৰপিছতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ চলি গ'ল, কিন্তু অৱশেষত 2021 চনত দেখা পোৱা গ'ল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাই আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আচলতে সেই আসনখন দিয়া হ'ল। 2021 চনৰ 10 মে তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মুখ্যমন্ত্ৰী আসন আচলতে পাবলৈ সক্ষম হ'ল। তাৰ পাছৰে পৰা তেখেতে কাম কৰি আহিছে, আৰু তেখেতে যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী পদত আছিল, সেই সময়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন আচলতে ক্ষেত্ৰত তেওঁ দেখা গ'ল তেওঁ সদায় আগশাৰীৰ নেতা হিচাপে বা প্ৰভাৱশালী নেতা হিচাপে বিভিন্ন ক্ষেত্ৰত সদায় দেখা গ'ল। আৰু এই যি ক'ভিড চলিছিল, ক'ভিডৰ সমস্যাৰ সময়ত প্ৰত্যেকটো সময়ত হিমন্ত বিশ্ব শৰ্মাক আচলতে এক্টিভ মানুহ হিচাপে দেখা পোৱা গ'ল, এনাৰ্জেটিক মানুহ হিচাপে ৰাজ্যই প্ৰত্যক্ষ কৰিলে। আৰু ক'ৰবাত নহয় ক'ৰবাত নৰেন্দ্ৰ মোদী ডাঙৰে এইটো অনুভৱ কৰিলে যে আমাৰ হাতত যদি বিজেপি চৰকাৰখন যদি আমি আচলতে অসমৰ পৰা এই বিজেপিৰ যি আসন আমি যদি যাবলৈ দিব নালাগে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ দিব লাগিব। আৰু সেই কথা উপলব্ধি কৰি হয়তো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰোৱাই আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ল। এতিয়া কথাটো হ'ল যে আপোনাৰ মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনে এজন নেতা, বা আপুনি তেওঁক কিমান ভাল পায়? ৰাজনৈতিক নেতা হিচাপে বা অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি হিমন্ত বিশ্ব শৰ্মাক ভাল পায় নে বেয়া পায়, আপুনি কমেণ্ট কৰিব। কাৰণ মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে আমাক নেতাৰ প্ৰয়োজন আছে। তেওঁ দক্ষ হয়, তেওঁ কাম কৰাৰ যি হাবিয়াস, এই হাবিয়াস আছে, তেওঁ এনাৰ্জেটিক হৈ মানুহজন খুব এক্টিভ হয়, আৰু এনে মুখ্যমন্ত্ৰী আমাৰ অসমৰ বাবে প্ৰয়োজন। যদিও বহু ক্ষেত্ৰত
বিভিন্ন বিতৰ্ক বা বিভিন্ন ক্ষেত্ৰত মানুহজনক সমালোচনা কৰা দেখা যায়, তথাপিও যেন এনে মুখ্যমন্ত্ৰী আমাৰ অসমৰ বাবে অত্যন্তই প্ৰয়োজনীয় বুলি মই ভাবোঁ। তো গতিকে মই এই মানুহজনৰ এই কোনদিন ভাগৰো নাভাগৰে এই মানুহজনৰ বিষয়ে মই দুটা কথা আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ সামৰিছোঁ, লগ পাম আকৌ নতুন এটা ভিডিঅ'ত। ধন্যবাদ।